নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। আগন্তুক 16 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু 12 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু এইবাৰ পৰীক্ষাত শিক্ষাৰ্থীয়ে মানিব লাগিব কেইবাটাও নিয়ম। আৰু আগন্তুক 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আৰু শেষবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব 10ম শ্ৰেণীৰ শিক্ষাৰ্থী। আৰু এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু গুৰুত্বপূৰ্ণ সাল সলনিৰে অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষা। আৰু প্ৰথমবাৰৰ বাবে মেট্ৰিকত ব্যৱহৃত হ'ব OMR শ্বীট। এই এটা বিষয়ত দুখনকৈ প্ৰশ্নকাকতৰ বাবে পৰীক্ষাত বহিব শিক্ষাৰ্থীসকলে। আৰু দুটা ভাগত বিভক্ত হ'ব প্ৰশ্নকাকত। 45 নম্বৰকৈ থাকিব প্ৰতিটো ভাগত আৰু 10 নম্বৰ থাকিব ব্যৱহাৰিক পৰীক্ষাত। আৰু 4টা মূল বিষয়তে থাকিব OMR শ্বীট। আৰু গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব OMR শ্বীট। আৰু 1 নম্বৰৰ 45টা OMR শ্বীটত থাকিব প্ৰশ্ন। আৰু OMR শ্বীটত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব কলা অথবা নীলা ৰঙৰ চিয়াহী। আৰু 16 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। ইয়াৰ লগতে 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব 5টাকৈ ডাঙৰ সুবিধা। আগতে ৰেচন কাৰ্ডত হিতাধিকাৰীয়ে কেৱল চাউল লাভ কৰিছিল, কিন্তু এতিয়াৰে পৰা ৰেচন কাৰ্ড থকাসকলে 5 লাখ টকাৰ চিকিৎসা সেৱাও লাভ কৰিব। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পোৱাত পলম হ'লে ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসা লাভ কৰিব আপুনি। আৰু যিকোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰিব আপুনি। আৰু ৰেচন কাৰ্ডখন দেখুৱালেই উজ্জ্বলা আঁচনিৰ গেছ আপুনি লাভ কৰিব। আৰু বাহিৰত যিহেতু গেছৰ দাম 900 টকা, আৰু উজ্জ্বলা আঁচনিৰ যদি আপুনি চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে আপুনি 600 টকাতে লাভ কৰিব ৰন্ধন গেছ। লগতে 33,000 টকা মাহিলী উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। আৰু এইবাৰ ৰেচন কাৰ্ড থকা মানুহক বীমা কৰোৱা হ'ব। মৃত্যু আৰু দুৰ্ঘটনা বীমা দুয়োটাই কৰোৱা হ'ব। আৰু ইয়াৰ প্ৰিমিয়াম দিব ৰাজ্য চৰকাৰে। এই বীমাত 2 লাখ টকা পৰ্যন্ত হিতাধিকাৰীয়ে লাভ কৰিব। আৰু ৰেচন কাৰ্ডখনৰ হিতাধিকাৰীৰ কিবা কাৰণত মৃত্যু হ'লে এই বীমাৰ পৰা বীমাকৃত ধন লাভ কৰিব। আৰু ৰেচন কাৰ্ড আগতে চাউলৰ বাবেহে আছিল, কিন্তু এতিয়া ৰেচন কাৰ্ডৰ দ্বাৰা বহুকেইটা কাম হোৱা হ'ল। আৰু ইয়াৰ উপৰি আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াৰে পৰা অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব। এতিয়াৰে পৰা ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অহা বছৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন। আৰু 52 লাখ মানুহ অসমত আছে, আৰু 52 লাখ মানুহে অৰুণোদয়ৰ ধন পাব। হিন্দু মুছলমান কোনো কথা নাই, সকলোৱে লাভ কৰিব ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড থকাসকলেই এই 5টা সুবিধা লাভ কৰিব। আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰেচন কাৰ্ড থাকিলে 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 300 টকাকৈ ৰাজসাহায্য দিব এইবাৰ চৰকাৰে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। বজাৰত পোৱা 900 টকাৰ গেছ চিলিণ্ডাৰ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব 600 টকাত। উজ্জ্বলা যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালক শীঘ্ৰেই এই সুবিধা দিব চৰকাৰে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব উজ্জ্বলা আঁচনিৰ সুবিধাও। ৰেচন কাৰ্ড থাকিলে 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। 300 টকাকৈ ৰাজসাহায্য দিব এইবাৰ চৰকাৰে। বজাৰত পোৱা 900 টকাৰ গেছ চিলিণ্ডাৰ হ'ব এতিয়া 600 টকা। আৰু উজ্জ্বলা যোজনাৰ অধীনত আপুনি লাভ কৰিব এই সুবিধা শীঘ্ৰেই। এই সুবিধা লাভ কৰিব আপুনি। আৰু ৰেচন কাৰ্ড থকা পৰিয়ালক শীঘ্ৰেই এই সুবিধা দিব চৰকাৰে।